Hi everyone, বৰ্তমান মই আছো কন্যাকুমাৰীৰ বিবেকানন্দ ৰক মেমৰিয়েলত। এইটো মোৰ পিছফালে দেখিছে, এইটো বিবেকানন্দ ৰক মেমৰিয়েল। আৰু এই পিনে হৈছে ষ্টেচু অফ থিৰুভাল্লাৰ, বা ইয়াক ষ্টেচু অফ উইজডম বুলিও কয়। থিৰুভাল্লাৰ এজন তামিল কবি আছিলে। আৰু এই দুয়োটা হেৰিয়াৰ মাজত এইখন এখন কানেক্টিং ব্ৰিজ, আৰু এইখন হৈছে গ্লাছ ব্ৰিজ, অৰ্থাৎ ট্ৰান্সপাৰেণ্ট। এই তলৰ মাজত যিখিনি আছে গ্লাছৰ আছে, গ্লাছেৰে তললৈ গোটেইখিনি দেখুৱাব পাৰি। মই বাৰু যাওঁতে দেখুৱাম, তালৈ যাওঁতে, কিন্তু সদ্যহতে এইটো চাই লওঁ। ইয়াতে মানে বিবেকানন্দদেৱে ধ্যান কৰিছিলে, 3 দিন একেৰাহে ধ্যান কৰিছিলে এই শিলাখণ্ডতে বহি, আৰু তাৰ স্মৃতিতে এইটো নিৰ্মাণ কৰা হৈছে। এই চাওক কিমান মানুহ আহিছে আজি। এতিয়া মই ওপৰলৈ উঠি গৈ আছোঁ, আৰু এইখনে এই হৈছে মানে মেমৰিয়েলটোৰ মূল প্ৰৱেশদ্বাৰ। কিন্তু ইয়াৰ ভিতৰত ফটোগ্ৰাফী ষ্ট্ৰিক্টলি প্ৰহিবিটেড আছে, দেখা নাপায়। কিন্তু ভিতৰত এইটো বিবেকানন্দদেৱৰ মূৰ্তি হয়। বৰ্তমান আছোঁ এইখিনি জেগাত। এইখিনি হৈছে ভাৰতৰ মূল ভূখণ্ড। আমি বৰ্তমান ভাৰতৰ মূল ভূখণ্ডটো নাই, মানে আমি আছোঁ বিবেকানন্দ ৰক মেমৰিয়েল, যিখিনি ভাৰত ভূখণ্ডৰ লগত কানেক্ট হৈ থকা নাই। আৰু এইখন চাওক মস্ত ভাৰতখন, আৰু আমি আছোঁ একদম টিকনিটোত। এই ইয়াত আমি অৱস্থিত বৰ্তমান। এইখিনি লাক্ষাদ্বীপ সাগৰ, ইফালে আৰবিয়ান চি, ইফালে বে অফ বেংগল, আৰু এইকেইটা আমাৰ কাৰেণ্ট লোকেশ্যন। ৱাও, উই আৰ হিয়াৰ। এইটো জয়ন্তদা আজি ভালকৈ দেখিছোঁ। এইটো হৈছে মূৰ্তিটোলৈ যোৱা প্ৰৱেশ পথ, এণ্ট্ৰেঞ্চ। এইখন হৈছে কন্যাকুমাৰী ট্ৰান্সপাৰেণ্ট ব্ৰিজ। আৰু এইটো হৈছে ষ্টেচু অফ থিৰুভাল্লাৰ। থিৰুভাল্লাৰ এজন তামিল কবি আছিল। আৰু কি বম ভৰি এখন, ভৰিৰ আঙুলিটোৱে ইমান ডাঙৰ।